জুবিন গাৰ্গে গ্ৰহণ কৰিলে ভূপেন হাজৰিকা বঁটা। বঁটাত থকা 2 লাখ টকা দান কৰিলে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ। স্বনামধন্য শিল্পীৰ সৈতে একেলগে গালে মানুহে মানুহৰ বাবে। বেলতলা বহাগী উৎসৱত জুবিন গাৰ্গক প্ৰদান কৰা হ'ল ডক্টৰ ভূপেন হাজৰিকা বঁটা। ভূপেনদাৰ ভগ্নীৰ হাতৰ পৰা সেই বঁটা গ্ৰহণ কৰি বঁটাত থকা 2 লাখ টকা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ দান কৰিলে হাৰ্টথ্ৰব জুবিন গাৰ্গে। বঁটাত থকা ধনেৰে দুখীয়া মানুহক সহায় কৰিম বুলিও ৰাজহুৱাকৈ ঘোষণা কৰিলে জুবিন গাৰ্গে। আমাৰ যিটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে, য'ৰ পৰা আমি মানুহক সহায় কৰোঁ, এই চেকখন তাত দি দিলে হ'ল, যাতে আমি 4জন 5জন 10জন মানুহ সহায় কৰিব পাৰোঁ। বঁটা গ্ৰহণ কৰি অসমৰ বহুকেইগৰাকী স্বনামধন্য শিল্পীৰ সৈতে জুবিনে একেলগেই গালে ভূপেনদাৰ সেই কালজয়ী গীত। বঁটা গ্ৰহণৰ পিছত পেহেলগামৰ ঘটনাক লৈ জুবিন গাৰ্গৰ মন্তব্য। শীঘ্ৰে এই সমস্যাৰ সমাধান বিচৰা বুলি মন্তব্য কৰিলে জুবিনে। এইটো মানে কি, এইটো জন্মৰ পৰা এইটোৱে দেখি আছো, ইয়াৰ সমাধান এটা হ'ব লাগে, মই এইটো ভাবোঁ। আৰু এনেকৈ লাগি থাকি এনেকৈ মানুহ মাৰি থাকিলে, ইটো সেইটোক মাৰিলে, ইটো সেইটোক মাৰিলে, এইটো কোনো চল নহয়। ঠিক আছে, এটা পাৰ্ট অলপ পাকিস্তানত আছে, অলপ ইণ্ডিয়াত আছে, সেইটো লৈ সদায় লাগিয়ে আছে। সেইটো সমাধান হওক, সেইটো লাগি থকাটো নিবিচাৰোঁ আমি, আৰু এনেকৈ মানুহ। ব্যুৰ ৰিপৰ্ট DY 365।